আমাৰ পুৰা কাম চলি আছে গ্ৰাউণ্ডত। আমি এতিয়া এখন ঘৰৰ আৰু এখন ঘৰত, যোৱাকালি এখন ঘৰৰ আমি শুভাৰম্ভণি কৰিলোঁ, আজি এখন ঘৰৰ আমি শুভাৰম্ভণি কৰিলোঁ। আৰু আজি আমি এতিয়া আৰু দুটা কাৰ্যসূচীত গৈ আছোঁ। যি গৰম অৱস্থা ফাটি যায় মানে, যিসকলে এই শ্ৰমদান দি আছে সেইসকলক চেলিউট। ইমান গৰম, যোৱাকালি মোৰ ৰাতি ইভিনিং গা বেয়া হৈ গৈছে মানে। এতিয়া আৰু এটা ঠাইত গৈ আছোঁ, য'ত আজি আমি এখন পুৰা গাঁৱক কমচে কম 500জনমান মানুহক, আজি আমি 500টামান পৰিয়ালক আমি এসাঁজ ধুনীয়াকৈ মাংস ভাত খুৱাব এতিয়া আমি গৈ আছোঁ। চব ৰেডি আছে। তাৰপিছত আমি যাম নেপালীখুটিত যাম। নেপালীখুটিত মই 3 দিন গ'লোঁ আৰু আজি গৈ আছোঁ। তাতে আমি 2খন ঘৰত আৰু দায়িত্ব লৈছোঁ। আমাৰ যিকেইটা ঘৰ হ'ব সৰু সৰু নহয়, হেভি আমি ভাল ঘৰ বনাই আছোঁ। কমকৈ বনাম, কিন্তু এটলিষ্ট এই দুদিনতে সেই ওলাই যোৱা ঘৰ নহয়, একদম হেভি ঘৰ বনাই আছোঁ। তাৰপিছত আৰু আকৌ ইভিনিং আমি যাম কমল চাপৰি। আজি আমি দিনটোত 4টা কাৰ্যসূচী ৰাখিছোঁ, 4টা কাৰ্যসূচী কৰিম। ডেইলি এইকেইদিন সেনেকুৱাই হৈ আছে, ষ্টৰি সেইকাৰণে দিয়া হোৱা নাই। পুৰা মোৰ লগতে গোটেই আমাৰ টিমটো গোটেইখিনিয়ে বহুত কষ্ট কৰি আছে। এশটা পিলো, 50টা তুলি, 100 পিচ পিলো কভাৰ আৰু 50 পিচ বেড কভাৰ লৈ আজি আমি ওলাই আছোঁ বৰগোলা, শিৱসাগৰ ডিষ্ট্ৰিক্টৰে বৰগোলা এখন ঠাই। আমি তাতে গৈ আছোঁ, য'ত এতিয়াও বহুত বেছি পানী আছে। এতিয়াও তাতে যোৱা ৰাস্তা নাই। আমি নাৱেদি আজি যাব লাগিব। আৰু যোৱাকালি আমি সেইখিনি গাঁৱৰ মানুহক সুধিছোঁ যে তেওঁলোকক এতিয়া কি বস্তুৰ প্ৰয়োজন। তেওঁলোকে ক'লে যে আমাক এতিয়া বিচনা আছে, বিচনাখিনি আছে, আমাক এতিয়া তুলিৰ বহুত বেছি প্ৰয়োজন। তুলি, বেড কভাৰ, পিলো এইবোৰৰ বহুত বেছি প্ৰয়োজন। সেইকাৰণে আমি আজি পুৰা গাড়ী ফুল কৰি লৈছোঁ আৰু এইখন লৈ গৈ সেইখন গাঁৱত আমি গৈ ধুনীয়াকৈ আজি বিতৰণ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ এই সেৱা ফাউণ্ডেশ্যন পেজটো ফ'ল' কৰি থৈ দিব। ইয়াতে আৰু আমি বহুত দিন কাম কৰিম। অলৰেডি মই আগৰবাৰ আহোঁতে 5 দিন, এইবাৰ আমি এতিয়া 8 দিন হ'ব। অলমষ্ট মই 13-14 দিন লাগিয়ে আছোঁ আৰু আমি লাগি থাকিম। আপোনালোকে খালি আমাৰ পেজটো ফ'ল' কৰিব। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ, প্ৰায় 1.5 ঘণ্টা ৰাস্তা হ'ব। তাতে গৈ আপোনালোকক বাকীখিনি গোটেইখিনি আমি ডিষ্ট্ৰিবিউশ্যন দেখুৱাম। এতিয়া কলবোৰ চাফা কৰি থকা হৈছে। মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক যিসকলে গোটেই অসমৰ পৰা যিসকলে শ্ৰমিক দান যে কৰিব আহিছে আমাৰ সেৱা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা, আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ। আৰু এইফালে আছে দাদাসকল আহিছে লখিমপুৰৰ পৰা। লখিমপুৰৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে দাদাহঁতে শ্ৰমিক দান দি আছে। এনেকৈ ঘৰে ঘৰে গৈ যিমানখিনি বোকা আছে এইবোৰ ওলাই আছে। অকল দাদাহঁতে বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মানুহ এই শ্ৰমিক দান যে দিব আছে, সেই সকলোকে আমাৰ ফালৰ পৰা চেলুট, যে ইমানখিনি আহি এই গৰমত কষ্ট কৰাটো ধেমালি নহয়। ধন্যবাদ দাদা আপোনালোক সকলোকে দেই, ধন্যবাদ। দিন আৰু আমাৰ অৱস্থা একদম কাহিল, পুৰা খতম। আমি বহুত ডেঞ্জাৰ ঠাইত গ'লোঁ আজি, যিবোৰ ঠাইত মানে গাড়ীও নাযায়, একো নাযায়, অনলি নাও যায় মানে। এনেকুৱা ঠাইত গ'লোঁ, একদম ভিতৰত বহুত। নাওজান বৰগিলা। আমাৰ এইফালে আমি আজি এনেকুৱা ঠাইত গৈ আছোঁ, যিটো ঠাইত যোৱা ৰাস্তাই নাই। আমি 10খন নাও এতিয়া ৰেডি কৰিছোঁ আৰু 10খন নাও ৰেডি কৰি নাওজান বৰগিলা নাওজান বৰগিলা আমি তাতে গৈ আছোঁ। আমি প্ৰায় 100টা পিলো, 50 ঘৰ মানুহৰ কাৰণে তুলি, বেড কভাৰ, পিলো কভাৰ এনেকৈ লৈ এক গাড়ী মাল লৈ আহিছোঁ। কিন্তু ৰাস্তাই নাই। এইটো ৰাস্তা মানে কোনফালে আছিলে? ৰাস্তা পানী পুৰা, যাব নোৱাৰে। আমি আজি নাওজানত আমি গৈ আছোঁ, শিৱসাগৰ ডিষ্ট্ৰিক্টতে পৰে। আমি এতিয়া 10খন নাও এনেকৈ ৰেডি কৰিছোঁ। 10খন নাও লৈ আমি এনেকৈ ধুনীয়াকৈ সেই পাৰে গৈ মানুহসকলক দিম। যিসকল মানুহ এতিয়ালৈকে বহুত বস্তু কম পাইছে, আমি তেওঁলোকক খবৰ কৰিছোঁ। খবৰ কৰি কিনে এইখিনি বস্তু আমাক লাগে বুলি কৈছে এতিয়া বৰ্তমান। সেইখিনি বস্তু আমি এতিয়া তেওঁলোকক দিব গৈ আছোঁ। আপোনালোকে আমাৰ এই সেৱা ফাউণ্ডেশ্যন পেজটো ফ'ল' কৰি থাকিব আৰু আমি যিমানখিনি কাম কৰিম বানপানীত আপোনালোক সকলো বস্তু আপডেট দি থাকিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আশীৰ্বাদ লৈ আমি আৰু এখন নতুন ঘৰৰ আৰম্ভণি আজি কৰিব গৈ আছোঁ। হৰ হৰ মহাদেৱ। পানীটো অলপ দাঁতত দি দিয়ক। কি গাঁও? হাঁহচৰা চেতিয়া গাঁও ধৰছো। হাঁহচৰা চেতিয়া গাঁও, শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে। কি হৈছে মানে এতিয়া? কমজুৰি হৈছে ন? এইবোৰ মেডিকেল টিম আহি ইয়াতে দি গ'ল।
আপোনাৰ দেউতা হয় অঁ কমজুৰি হৈছে আৰু ন আপোনাৰ ঘৰটো কোনফালে পানী শুকালে এইটো কিবা এটা দিছোঁ আপোনাক হা থৈ দিছোঁ অঁ কিবা এটা দিছোঁ আপুনি কিবা হেৰি কৰি ল'ব আপোনাক দেখা পাই পেলাই আহিলোঁ মানে এনেকৈ হেৰি কৰিছেতো হয় আপোনাৰ নামটো ইয়াতে এখন ঘৰ আছিলে আৰু সেই ঘৰ পানীয়ে উটুৱাই নি এই দূৰত তাতে ফচাই থৈ দিছে এইটো চাওক এইটো ঘৰ তাতে ফচাই থৈ দিছে আৰু এই নৈ পাৰত এই ঘৰটোৱে প্ৰথম ঘৰ আছিলে নৈ এইফালে নৈ আছে দিখৈ নৈ আহি এই ঘৰটোৱে প্ৰথম ঘৰ আছিলে যিটো ঘৰটো উটুৱাই লৈ যোৱা হ'ল আৰু আজি আমাৰ তৰফৰ পৰা আমাৰ সেৱা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই ঘৰ আমি নিৰ্মাণৰ আজি পৰিকল্পনা লৈছোঁ হাতত আৰু আজি নিৰ্মাণৰ বাবে এই ঘৰটো আমি ইয়াৰ পৰা আজি আৰম্ভ কৰিছোঁ আৰু নিৰ্মাণৰ বাবে আজি আমি শুভ আৰম্ভণি কৰিছোঁ এই ঘৰখন বনোৱা আৰু আপোনালোকক কমপ্লিট হোৱাৰ পিছত এই ঘৰখন আমি ধুনীয়াকৈ দেখুৱাম আপোনালোকে আমাৰ এই সেৱা ফাউণ্ডেশ্যন পেজটো ফ'ল' কৰি থাকিব এনেকুৱা আৰু বহুত ঠাইত আমি ঘৰ বনাবলৈ চেষ্টা কৰি আছোঁ য'ত একদম সঁচাকৈ মানুহক প্ৰয়োজন হৈছে যিসকলে ধৰক পাৰা নাই বা যিসকল ঠাইত ইয়াতে এতিয়া যেনেকৈ মই ফাৰ্ষ্ট আহিছোঁ এইখিনি গলিত এইটো ছাইডত কোনো অহা নাছিলে এতিয়ালৈকে সেনেকৈ আমি বেলেগ বেলেগ ঠাইত এনেকুৱা ঠাইত গৈ আছোঁ যাতে কোনো মানুহ যোৱা নাই আৰু সেইবোৰ ঠাইত গৈ আমি এনেকৈ যিমান যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ